আমি যদি সকলোৱে প্ৰভু ভগৱন্ত সদৃশ এটি পুত্ৰ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কৰণীয় কাম কি হ'ব? তেওঁক একান্তভাৱে পৰম শ্ৰদ্ধাৰে যিগৰাকী বোৱাৰীয়ে বা যিখন ঘৰত সদায় কৃষ্ণ কথা আলোচনা হ'ব, তাত পৰম অমৃত সদৃশ মহাভাগৱতৰ জন্ম হ'ব। সেইকাৰণে ব্যাসদেৱে ভাগৱত লিখাৰ পূৰ্বে তেওঁ পদ্মপুৰাণ উত্তৰাখণ্ডত ভাগৱত মহাত্মাৰ ৩য় অধ্যায়ত বৰ্ণনা কৰিছে যে কথা ভাগৱত শ্ৰৱী নিত্যম ভৱতি যত গৃহে তত গৃহম তীৰ্থৰূপাহি বাসতম পাপনাশনম। যিখন ঘৰত সদা সৰ্বদা ভাগৱতৰ কথাহে আলোচনা হ'ব, যিখন ঘৰত সদা সৰ্বদা সন্তৰ সং হ'ব, সেইখন ঘৰত কৃষ্ণৰ দৰে পুত্ৰ নিশ্চয় নিশ্চয় জন্ম হ'ব। এয়া কৃষ্ণপ্ৰভু ভগৱন্তই বসুদেৱ আৰু দৈৱকীক নিজৰ মুখে ব্যক্ত কৰিছে। হে মা, হে পিতৃ, মোক যোনে যোনে যি ৰূপত পাব বিচাৰে, মই ভকতক ৰক্ষা কৰিবৰ কাৰণে, ভকতক উদ্ধাৰ কৰিবৰ কাৰণে সেই ৰূপত মই মোৰ ভকতক উদ্ধাৰ কৰি সদায় মোৰ সমীপত ৰাখিম। মই সদায় বৈকুণ্ঠলৈ মোৰ ভকতসকলক মই অকণো কষ্ট নোপোৱাকৈ, দুখ নোপোৱাকৈ লৈ যাম। সেইকাৰণে আমাৰ চিন্তনত সদায় ভাগৱত ধৰ্মই প্ৰাধান্য পাব লাগে। যদিও অসমৰ চুকে কোণে ভাগৱত ধৰ্ম প্ৰচাৰ প্ৰসাৰ হৈছে, তথাপিও ক'ৰবাত যেন আমাৰ ভাগৱতৰ প্ৰতি শ্ৰদ্ধা বা স্নেহ কমি যোৱা নিচিনা লাগে, হয়নে বাৰু? কাৰণ আমি ভাগৱত শুনাৰ সময়তহে কৃষ্ণৰ কথাত ৰতি মতি দিওঁ। তাৰপিছত গৃহখনলৈ যোৱাৰ পিছতে আমাৰ বিভিন্ন মায়াই আগুৰি লয় আৰু কোনোবাই বিভিন্ন দেৱ দেৱতাৰ কথা কয় যে আমুক মন্দিৰত চাকি গছি দিলে বোলে পবিত্ৰ হয়, তাত পুত্ৰ কামনা জন্ম হয়, তাত গ'লে মানুহৰ ধন ঐশ্বৰ্য বৃদ্ধি হয়। এই যিবিলাক ভুল সিদ্ধান্ত আমাৰ মনত সোমোৱাই দিয়ে। কিয় সোমাই? আমি মায়াত ৰতি হৈ আছোঁ। মায়াই আমাক বিষয়ৰ সুখবিলাকৰ ফালে লৈ যায়। সেইকাৰণে ভাগৱতে কৈছে যে অবস্তুক দেখাৱে বস্তুক আৱৰি, এহি মূৰ মায়া আকৌ জানা নিষ্ঠ কৰি। আমি অবস্তুৰ পিছত বস্তু বুলি বিচাৰি ফুৰিছোঁ আৰু সেইবিলাককে বস্তু বুলি ভবাৰ কাৰণে আমাৰ সদায় সুখ বিচাৰোঁতে দুখৰ উপৰিও দুখ আমি পাইছোঁ। যদি আমি বস্তু কেৱল মাত্ৰ বস্তু বিচাৰিবলৈ হয়, তেতিয়াহ'লে আমি কাৰ ওচৰলৈ যাব লাগিব? ভাগৱত গ্ৰন্থ মহাবস্তু, গুৰুজন মহাবস্তু, পৰম নাম সিংহ হৈছে মহাবস্তু। গতিকে এই এইবিলাকৰ প্ৰতি আমি লক্ষ্য নাৰাখি আমাৰ জীৱনৰ সুখ আৰু আনন্দৰ কাৰণে আমি পুত্ৰ, পৰিবাৰ, ধন, ঐশ্বৰ্য এইবিলাককে বস্তু বুলি ভাবাৰ কাৰণে ভগৱন্ত সদৃশ পুত্ৰৰ জন্ম আমি আজিও প্ৰহ্লাদৰ নিচিনা সন্তান জন্ম দিব পৰা নাই। ভগত বৎসল প্ৰভু ভগৱন্তই আমি শাস্ত্ৰত পাইছোঁ যে তেওঁ অজ। অ মানে নাই, জ মানে জন্ম বা মৃত্যুৰ যান্ত্ৰণা। যিজনৰ জন্মও নাই, যাৰ মৃত্যু নাই, সেইজনকে অজ বুলি কৈছে। আৰু ভগৱান সেই অজজনে ভকতৰ দুখবিলাক, ভকতৰ দুৰ্গতিবিলাক নাশ কৰিবৰ কাৰণে তেওঁ অজ হৈও কিন্তু জন্ম লাভ কৰিবলগীয়া হৈছে। কাৰণ কীৰ্তনত শংকৰ গুৰুজনাই কৈছে, কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। এতিয়া শাস্ত্ৰই কৈছে, কংসক শংকীয়া যেবে শুনিয়া উপায়, থৈও নিয়া মোক গকুলত পলুৱাই। যদি তোমালোকে কংসলৈ ভয় কৰিছা, মোক কংসই মাৰি পেলাব বুলি ভাবিছা, তেতিয়াহ'লে মোক এক সুৰক্ষিত জেগালৈ মনে মনে ৰাতিটোৰ ভিতৰতে পলাই লৈ গুচি যোৱা। আৰু কৈছে, উপজীৱে যুগময়া যশোদাৰ ঘৰে,
মুকত থৈয়া টাংকলয়া আশীও সত্ৰৰে। কেঁচুৱাটোতো থৈ আহিলে নহ'ব, সুদা হাতে আহিলে কংসই যদি অষ্টম সন্তানটো নাপায় তেতিয়াহ'লে বসুদেৱ আৰু দৈৱকীকে মাৰি পেলাব। গতিকে ভগৱন্তই বুদ্ধি দিছে যে হাতত কিবা এটা লৈ আহিব লাগিব। গতিকে ইতিমধ্যে যশোদাৰ গৃহত যোগমায়া জন্ম হৈছে। সেই যোগমায়াক আনি পেলাই মোক সেই শয্যাত তুমি মনে মনে থৈ আহিবা। এহি বুলি তাসম্বাক বিষ্ণু ভৈলা চুপ, দুহান্তৰো আগতে ভৈলন্ত শিশুৰূপ। এই কথাখিনি প্ৰভু ভগৱন্তই চতুৰ্ভুজ ৰূপ ধৰি বসুদেৱ আৰু দৈৱকী কংসৰ কাৰাগাৰত অন্ধকাৰৰ ভিতৰতে দেখুৱাইছিল। আৰু যেতিয়াই কথা শেষ হ'ল তেতিয়াই কি কৰিলে, এটা শিশু ৰূপ ধৰি প্ৰভু ভগৱন্তই বসুদেৱৰ লগত এতিয়া ক'লে গুচি আহিব। ভাগিল নিহনতাৰ পাৱত আপুনি, পুত্ৰক কোলাতলয়া বজাইব খোজন্তে। ভাগিল নিহলতাৰ পাৱত আপুনি, কংসই বসুদেৱ আৰু দৈৱকী কংসৰ কাৰাগাৰত সোমোৱাই লোহাৰ শিকলিয়ে গোটেই হাত ভৰি বান্ধি দৰ্জাত তলা লগাই থৈ দিছে। তে কৃষ্ণ জন্ম হোৱাৰ লগে লগে সেই সকলোবোৰ আপোনা আপুনি খোল খাই গ'ল। পুত্ৰক কোলাতলয়া বজাইব খোজন্তে, উপজিলা যোগমায়া যশোদাৰ হন্তে। এই কৃষ্ণক কোলাত লৈ বসুদেৱে যেতিয়া কংসৰ কাৰাগাৰৰ পৰা ওলাই আহিছে, ইতিমধ্যে নন্দৰ গৃহত যশোদাৰ ঘৰত যোগমায়া নামে এগৰাকী কন্যা সন্তানৰ ইতিমধ্যে জন্ম হৈছে। সূৰ্য উদয় হোৱাৰ লগে লগে যেনেদৰে আন্ধাৰ আঁতৰি গুচি যায়, ঠিক সেইদৰে কৃষ্ণপ্ৰভু ভগৱন্ত জন্ম হোৱাৰ লগে লগে বসুদেৱ আৰু দৈৱকীৰ দুখবিলাক নাইকিয়া হৈ গ'ল। মানে অন্ধকাৰ গুচি পোহৰ হ'ল। সেইকাৰণে গুৰুজনাই কৈছে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। যিখন ঘৰত কৃষ্ণ সূৰ্য সদায় উদিত হৈ থাকিব, সেইখন গৃহত নাম ধৰ্মই সদায় বিৰাজ কৰি থাকিব। আৰু য'ত নাম ধৰ্মই বিৰাজ কৰি থাকিব তাত দুষ্ট দুৰাচাৰ দুষ্কৃতিকাৰীয়ে একো প্ৰভাৱ পেলাব নোৱাৰে। সেইকাৰণে ব্ৰহ্মাই নিজ পুত্ৰ কলিক এটা কথা কৈছিল, হৰি নাম কীৰ্তনত নাহিকে বিঘিনী, তাত দুহ আচৰিলে আপুনি মৰিবি। যিখন ঘৰত হৰিনাম কীৰ্তন শ্ৰৱণ আদি নহয়, সেইখন ঘৰ কলিৰ বাসস্থান বুলি কৈছে। যে কলিৰ বাসস্থান হৈ থাকিলে কৃষ্ণ সন্তান আমাৰ গৃহবিলাকত জন্ম হ'বনে? কেতিয়াও নহয়। আৰু 1 কোটি সূৰ্যই পোহৰ দিলে যিটো পোহৰ হ'ব, তাতোতকৈ অধিক পোহৰ কৃষ্ণপ্ৰভু ভগৱন্ত জন্ম হোৱাৰ লগে লগে কংসৰ কাৰাগাৰ অন্ধকাৰ গুচি পোহৰ হ'ল। কিয়? শৰীৰৰ ৰত্নগণে ফুৰে পাশৰাই, আন্ধাৰতো খুজি পান্ত বোলে লুকানো নাযায়। যশোদাই মাখন দধি আদি কৃষ্ণই পাব বুলি, চুৰ কৰি খাব বুলি অন্ধকাৰ কোঠাত সোমোৱাই লুকুৱাই থৈ দিছে যে কৃষ্ণই খাব নোৱাৰে। যিজন কোটি সূৰ্যৰো অধিক পোহৰৰ গৰাকী, তেওঁৰ ওচৰত কিবা বস্তু ঢাকিব পাৰিবনে? একো বস্তু ঢাকিব নোৱাৰে। গতিকে তেওঁ সোমাই যোৱাৰ লগে লগে কি হৈছে, শৰীৰৰ ৰত্নগণে ফুৰে পখৰাই, আন্ধাৰতো খুজি পান্ত লুকান নাযায়। এতিয়া আমি একান্ত সেৱক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সেৱক বুলি বুকু ডাঠি কৈছোঁ, হয়নে বাৰু? কিন্তু আমাৰ ঘৰত, আমাৰ অঞ্চলত কৃষ্ণই পোহৰ দিব পাৰিছেনে? নাই পৰা। কিয়? এই যোগমায়া আমাৰ মাজতে সোমাই পৰি আছে, হয়নে নহয় বাৰু? এই যোগমায়াই আমাৰ চকুবিলাক অন্ধ কৰি দিলে, বিষয় বাসনালৈ আমাক লৈ গৈছে। আমি একত দীক্ষিত হ'ব পৰা নাই। কিয়? আমি আজ্ঞাপৰ ভকতি পালন কৰা নাই।
ভাগৱতৰ আৰম্ভণি প্ৰথম পদটোতে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। যাৰ আজ্ঞা শিৰোগত কৰি ব্ৰহ্মা আদি দেৱতাসকলে নিজ নিজ স্থানত থাকি প্ৰভু ভগৱন্তৰ আদেশত ভগৱন্তই কৰিবলৈ দিয়া কামবোৰ কৰি আছে। ঠিক বসুদেৱেও কৃষ্ণৰ আজ্ঞা পালন কৰি কৃষ্ণক কোলাত লৈ এই গভীৰ ৰাতি অকণো ভয় নকৰাকৈ কংসৰ কাৰাগাৰৰ পৰা বসুদেৱে কৃষ্ণৰ আজ্ঞা পালন কৰি কৃষ্ণক সুৰক্ষিত স্থানলৈ লৈ গৈছে। গতিকে আমি যদি কলিযুগত ঈশ্বৰৰ সেৱক হ'ব বিচাৰিছোঁ, এক শৰণত দীক্ষিত হ'ব বিচাৰিছোঁ, তেতিয়াহ'লে আমি একান্তভাৱে প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। সেইকাৰণে কৃষ্ণই অৰ্জুনক কৈছিল সৰ্বগুহ্যতম ভূয় চিনমে পৰম বশ ইষ্টুচিমি দিহমিতিততো বক্সামিতে হিতম মন মনা ভৱ মদ ভক্ত মদ জাজি মাং নমস্কৰুং মামে বৈশায়সী সত্যংতে প্ৰতিজনে প্ৰিয়সীমে সৰ্বধৰ্ম পৰিতেজাত মাম একং শৰণং ব্ৰজ অহং তাং সৰ্বপাপে ভূ মুখ্যয়ো সমাশুচি। যে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা আমাক নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ। এয়া কৃষ্ণই আমাক তেওঁৰ চৰণত আশ্ৰয় ল'বলৈ কৈছে। আৰু আশ্ৰয় লোৱাৰ পিছত কি হ'ব? এতিয়াৰ পৰা যিবিলাক আমাৰ দুখ পাপ তাপ হ'ব সেই সমস্ত দুখ তাপবিলাক প্ৰভু ভগৱন্তই দায়িত্ব লৈছে। তোমালোকৰ হ'ব পৰা পাপবিলাক দুখবিলাক যান্ত্ৰণাবিলাক মই ধুই নিকা কৰি পেলাম। কিন্তু আমি আজ্ঞাহে পালন কৰিব পৰা নাই। কৃষ্ণপ্ৰভু ভগৱন্তৰ আদেশত বসুদেৱে কৃষ্ণ কোলাত লৈ ভৰা যমুনাৰ এই বাৰিষাত ডকুল ডাকাল পানীৰ মাজদিয়েই পৰম পুৰুষ ভগৱন্তক নি সুৰক্ষিত স্থান নন্দৰ গৃহ পোৱালেগৈ। নন্দৰ গৃহ পোৱাৰ লগে লগে নন্দই সেই বসুদেৱৰ সন্তান কৃষ্ণক নি যশোদাৰ কাষত যে শুৱাই থ'লে, যশোদাই সেই কথাটো গম নাপায়। কিয়? মোহমায়া মায়া যেতিয়া নিদ্ৰা দেৱীয়ে যেতিয়া সকলোকে অচেতন কৰি থ'লে, ইয়াত সন্তসকলে কি কৰ্ম কৰি আছে, দুষ্টসকলে তাৰ প্ৰকোপ একোৱেই বিচাৰি নাপায়। সেইকাৰণে মনে মনে যশোদাৰ ওচৰত কৃষ্ণক শুৱাই থৈ এই যশোদাই জন্ম দিয়া যোগমায়াক আনি বসুদেৱৰ হাতত গতাই দিলে। বসুদেৱে আনি কংসৰ কাৰাগাৰ পোৱাৰ লগে লগে দৰ্জাবিলাক যেনেকৈ খুলি গৈছিল আপোনা আপুনি তেনেকৈ দৰ্জাবিলাক বন্ধ হৈ গ'ল। আৰু কেঁচুৱাৰ কান্দোন শুনি এই মোৰ প্ৰাণবৈৰী জন্ম হ'ল বুলি উধাটো খাই আহি কংসই যমৰ নিচিনাকৈ আউল বাউল শেষ, পিন্ধনত কোনো গতিবিধি নাই, তেওঁ মানে মৃত্যু আঁতৰাবৰ কাৰণে দৌৰি আহিছে। আহি সেইখিনি সময়তে কি কৰিছে শংকৰ গুৰুজনাই সেই অধ্যায়টো শেষ কৰি আমাক ভকতৰ মাজলৈ এটি সুন্দৰ উপদেশ দাঙি ধৰিছে। কি উপদেশ দাঙি ধৰিছে? হেন জানি একচিতে শুনা সাৱধানে নেৰিবা কীৰ্তন যাৱে প্ৰাণ থাকে মানে। কলিযুগৰ মানুহৰ প্ৰধান কামটো হৈছে কি? একান্তভাৱে পৰম আনন্দে কৃষ্ণৰ কথা আনন্দ মানে শ্ৰৱণ কৰিব লাগে। কৃষ্ণৰ কথা শুনিও যিসকলে মনত আনন্দ কৰিব নোৱাৰে তেওঁলোকৰ ভকতি কেতিয়াও বিস্তাৰিত নহয়। সেইকাৰণে কৈছে হেন জানি একচিতে শুনা সাৱধানে নেৰিবা কীৰ্তন যাৱে প্ৰাণ থাকে মানে। ঘোৰ কলি যুগে জন্ম লভে যত প্ৰাণী
পাপ সাগৰত তল গৈল হেন জানি। আমি যিটো যুগত জন্ম লাভ কৰিছোঁ এই যুগটো কলি যুগ। আৰু এই দুৰাচাৰী কলিয়ে তেওঁৰ সংগীবিলাক বেছি কৰিব বিচাৰে। আৰু তেওঁ সংগীবিলাক বেছি কৰিব বিচাৰোঁতে তেওঁ ফালে মানুহ বেছিকৈ টানে। সেইকাৰণে সুৰাপায়ী চাটুকাৰ চাণ্ডাল বৰ্তমান বৃদ্ধি পাইছে, কাৰণ সেইটো কলিৰ প্ৰভাৱ। কলিৰ প্ৰভাৱত পৰি ভক্তি মাতৃও নিজৰ বয়সটো তেওঁ বৃদ্ধ হৈ আহিব লাগে, কিন্তু কলিৰ চঞ্চল প্ৰভাৱত ভক্তি মাতৃ দিনে দিনে চঞ্চলা গাভৰু হৈ গৈছিল। আৰু তেওঁ দুটি পুত্ৰ জ্ঞান আৰু বৈৰাগ্য যৌৱনপ্ৰাপ্ত হ'ব লাগে, লাহে লাহে বৃদ্ধ অৱস্থালৈ পৰিৱৰ্তন ঘটিছে। এই সাংঘাতিক পৰিৱৰ্তনটো দেখি নাৰদে দেখিলে গংগাৰ ওপৰত এজনী দীপলিপ কন্যাই ইমান ধুনীয়া দেখিবলৈ, তেওঁ কিন্তু মনত আনন্দ নাই, কান্দি আছে। সুন্দৰতাৰ মাজত তেওঁ আনন্দটো বিচাৰি পোৱা নাই। আৰু ওচৰতে দুজন বৃদ্ধ বহি আমন জিমনকৈ মৌন ব্ৰত পালন কৰি আছে। এই কথাটো দেখি নাৰদে নামি আহি সেই দীপলিপ কন্যাগৰাকীক সুধিলে যে হে কন্যা, ইমান সুন্দৰ ৰূপ যৌৱন, তুমি আনন্দ কৰিব লাগে, হাঁহিব লাগে, যৌৱনটো তুমি ইচ্ছামূলকভাৱে ব্যৱহাৰ কৰিব লাগে, কিন্তু তুমি ইমান সুন্দৰ হৈও মনত আনন্দ নাই, কিয় কান্দি আছা? আৰু কাষত এই দুজন বৃদ্ধ পুৰুষ কোন? তেতিয়া ভক্তি মাতৃয়ে কৈছিলে, কি ক'ম নাৰদ মুনি, মই আচলতে ভকতিৰ মাতৃ। কলিৰ প্ৰভাৱত পৰি মই দিনে দিনে বৃদ্ধ হ'ব লাগে, কিন্তু কলিৰ প্ৰভাৱে মোক চঞ্চলা গাভৰুলৈ পৰিৱৰ্তন কৰাই দিছে। আৰু কাষত বহি থকা সেই দুজন মোৰেই পুত্ৰ, এজন জ্ঞান আৰু আনজন বৈৰাগ্য। তেওঁলোকে যৌৱন পাব লাগে, তেওঁলোকে বৃদ্ধ অৱস্থালৈ গৈছে, আৰু মই বৃদ্ধ হ'ব লাগে, মই লাহে লাহে কলিৰ প্ৰভাৱত চঞ্চলা হৈ পৰিছোঁ। গতিকে এইবিলাক কিছুমান প্ৰাকৃতিক পৰিৱৰ্তন কলি যুগত হৈ থাকে। আৰু সেই প্ৰভাৱৰ পৰা মুক্তি পাবৰ কাৰণে যেতিয়া ভক্তি মাতৃয়ে বিচাৰিছিল যে ইয়াৰ পৰা মুক্তি পোৱাৰ উপায় কি, মই কেনেকৈ এই দুখৰ পৰা পৰিত্ৰাণ পাম, তেতিয়া নাৰদে কৈছিল, চাৰি সিদ্ধক আমন্ত্ৰণ জনাই আনি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰাৰ লগে লগে য'ত ভাগৱতৰ কথা হ'ব তাত তালৈ কলি যাবই নোৱাৰে, কাৰণ পিতৃ ব্ৰহ্মাই হাক দি থৈছে, হৰি নাম কীৰ্তনত নাহিকে বিঘিনি, তাত দুহ আচৰিলে আপুনি মৰিবি। ক'ত ক'ত থাকিবলৈ দিছে? জৈত্ৰ মন্ত্ৰ তন্ত্ৰ বেদ আচৰয়, সবাহাৰে অধিকাৰী হৈবি কলি তই। য'ত তন্ত্ৰ মন্ত্ৰ বেদৰ বাণীসমূহ, য'ত পূজা পাতল হ'ব, য'ত যজ্ঞ হ'ব, সেই কলি তোক তেনেহেন জেগাত থাকিবলৈ দিছোঁ। আৰু য'ত ভাগৱত ধৰ্ম হ'ব, য'ত কৃষ্ণৰ কথা চলিব, য'ত সন্ত পুৰুষে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিব, সেই জেগালৈ কলি কেতিয়াও আহিব নোৱাৰে। সেইকাৰণে কলিক খেদাবৰ কাৰণে নাৰদ মুনিয়ে ভক্তিৰ মাতৃৰ কাষলৈ ব্ৰহ্মাৰ চাৰি মানস পুত্ৰক মতাই আনি 12 স্কন্ধলৈকে ভাগৱত শ্ৰৱণ কৰাত সেই মাতৃগৰাকীয়ে স্বাভাৱিক অৱস্থা ঘূৰাই পাইছে, আৰু জ্ঞান আৰু বৈৰাগ্য পুত্ৰীও লাহে লাহে যৌৱনপ্ৰাপ্ত হৈছে। গতিকে আমি ভাগৱত এইকাৰণেই শুনিব লাগে, আমাৰ দেহৰ পৰা যাতে দুৰ্বাসনাবিলাক নাশ কৰিব পাৰি। দুৰ্বাসনাবিলাক কেনেকৈ নাশ হ'ব? ভাগৱতে কৈছে, ৰাম নাম উচ্চাৰণব মুখানি জাতি পাতকম। ৰা শব্দৰ দ্বাৰা, ৰা শব্দ উচ্চাৰণব মুখানি জাতি পাতকম, পুণ্যং প্ৰবিষ্টং ভৱতি মকাৰাত্মং কপাতকম। মহাপুৰুষ মাধৱদেৱে কৈছে, ৰা শব্দ উচ্চাৰণে ৰাম ৰাম ৰাম, মুখ হন্তে পলাই যায় পাপ মানে। ম শব্দ আদি উচ্চাৰণে ৰাম ৰাম ৰাম, যিমান পুণ্য কথা আছে সমস্ত মুখৰ ভিতৰত গৈ ভিতৰত প্ৰৱেশ কৰে। সেইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি, দুৰ্বাসনা হৰে সমস্তৰ, যেহেন শৰতকালে জলৰ যতেক মল, স্বভাৱতে
নিৰ্মল কৰয়। এতিয়া এই উপদেশটোৰ পৰা এইটোৱেই প্ৰমাণ পোৱা গৈছে যে সত্য যোগে কৰি ধ্যান সমাধি, ত্ৰেতাত সমস্ত যজ্ঞ আৰাধি, দাপৰত পুঁজি নানা ভক্তিভাৱে, কলিত হৰিৰ কীৰ্তনেহে সিটো গতি পাৱে। ভাগৱতৰ ছবি পদে যেতিয়া কৃষ্ণক থৈ যোগমায়াক আনাৰ লগে লগে কংসৰ কাৰাগাৰত কেঁচুৱাৰ কন্দন শুনাৰ লগে লগে কংসই উগ্ৰমূৰ্তি ধাৰণ কৰি অগ্নিশৰ্মা হৈ আহি দৈৱকীৰ ওচৰ পাই গ'লহি আৰু কোলাত থকা সন্তানটিক সি ল'ৰা নে ছোৱালী চাবলৈ সময় নাই, কাৰণ গম পাইছে যে এই অষ্টম সন্তানটোৱে মোৰ প্ৰাণবৈৰী নিশ্চিত। গতিকে এই সন্তানটোক মই নিশেষ কৰিব পাৰিলে মোৰ বাটৰ কাঁইট দূৰ হ'ব। এই বুলি অকণো পলম নকৰি দৈৱকীৰ পৰা সেই সন্তানটি কাঢ়ি ল'ব খুজিছে। তেতিয়া আই দৈৱকীয়ে ইতিমধ্যে দাদাকক কৈছে, হে দাদা, ইতিমধ্যে তই মোৰ বহুকেইটি সন্তান আগতে মাৰি পেলালি, 6টা পুত্ৰ ইতিমধ্যে মাৰি পেলালি, 7 নম্বৰ পুত্ৰটো কিবা কাৰণত ক'ৰবাত কেনেবাকৈ নাইকিয়া হৈ গ'ল, তোৰ ভয়তে পৃথিৱীলৈ নাহিলে, এনেকৈ বুলি কৈছে। আৰু কৈছে যে এই কন্যা সন্তানটিৰ পৰা তোমাৰ দৰে এজন বীৰৰ একো হানি নহয়, যি হ'ল হ'ল, এই কন্যা সন্তানটিক মোক দি পেলাই মোৰ প্ৰাণটো তই ৰক্ষা কৰ, নহ'লে মই এই ছোৱালীজনীক নাপালে মই থাকিব নোৱাৰিম। মোৰ শোকে খুন্দা মাৰি ধৰিছে। ইমান নম্ৰভাৱে বুজোৱাৰ পিছতো কংসই সেই নিজৰ ভগিনীৰ প্ৰতি অকণো দয়াভাৱ নাই। কিয়? তেওঁৰ হৃদয়ত মৃত্যুৰ ভয়টো লাগি আছে, তেওঁক আধি ভৌতিক তাপে সন্ত্ৰাপিত কৰি আছে। সেইকাৰণে কৈছে ভাগৱতে, ত্ৰাপত্ৰয়ো উন্মূলনম। আমি সদায় 3 তাপত ত্ৰাপিত হৈ থাকোঁ, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। গতিকে সেই 3 তাপৰ পৰা কেনেকৈ মুক্তি পাব পাৰে সেই বিষয়ে বহলাই আমাৰ শইকীয়া বাপজনা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে, তেখেতে ক'ব। আৰু কংস কিয় ইমান নিৰ্দয় হ'ল তাকে অকণমান থুলমূলভাৱে আমি আভাস দিব বিচাৰিছোঁ। যাৰ জন্মত খেলি মেলি আছে তাৰ কৰ্মটো খেলি মেলি হ'বই। কংস আচলতে উগ্ৰসেনৰ পুত্ৰ নহয়েই। যদি উগ্ৰসেনৰ পুত্ৰ হ'লহেঁতেন তেওঁ উগ্ৰসেনৰ দৰে স্বভাৱসুলভ হ'লহেঁতেন। এই ভুলটো কৰিলে উগ্ৰসেনৰ পত্নীগৰাকীয়ে। তেওঁ স্বামীৰ একান্ত শুশ্ৰূষিনী হৈও এটা সময়ত স্বামীৰ পৰা আঁতৰি থাকি নিজ পিতৃগৃহত খুব আনন্দৰে, যেনেকৈ ছোৱালীবিলাক বৰ্তমান থাকে, ৰাতি 12টা বজালৈকে আজিকালি ছোৱালীবিলাক ঘৰলৈ নহা হৈছে, ঠিক সেই উগ্ৰসেনৰ পত্নীয়েও পিতৃৰ ঘৰত যদিও বিয়া দিছিল, সেইবিলাক বহুদিন থকাৰ কাৰণে মই যে বিয়া হৈ এজন স্বামীৰ লগত সহবাস কৰিছিলোঁ সেই কথাবিলাক পাহৰি দিনে ৰাতিয়ে লগৰ ছোৱালীবিলাকৰ লগত ঘূৰি ফুৰিবলৈ ল'লে। এইদৰে ঘূৰি ফুৰোঁতে এদিন এটা দ্বীপত, মানে এটা সৰোবৰত অৰ্ধনগ্ন অৱস্থাত তেওঁলোকে গা ধুই আছিলে কেইজনীমান ছোৱালীৰ সৈতে। আৰু সেইফালেদিয়ে জম্ভ নামৰ এজন অসুৰ কিবা কাৰণত ভ্ৰমণ কৰি সেই দ্বীপলীপ কন্যাগৰাকীক দেখিলে, দেখি নামি আহিল আৰু গম পালে সেইগৰাকী উগ্ৰসেনৰ পত্নী। এজন লোকৰ এগৰাকী পত্নী হৈও তেওঁ যে ইমান চঞ্চল হৈ এই কামনা বাসনাত তেওঁ যে সৰোবৰত গা ধুই আছে, এই লোভত, সেই দেহৰ লোভত জম্ভ অসুৰ লোভিত হৈ উগ্ৰসেনৰ ৰূপটো ধৰি ল'লে আৰু ধৰি লৈ লাহে লাহে তেওঁ কাষলৈ গুচি গ'ল। আৰু সময়ত এই যিটো সংগম ঘটালে, সেই সংগমত
কংসৰ জন্ম হ'ল। সেইকাৰণে সাৱধান, যাৰ জন্মত খেলি মেলি হয় তাৰ কৰ্মত খেলি মেলি হয়, আৰু কৰ্মত খেলি মেলি হ'লে ভকতিটো খেলি মেলি হয়। সেইকাৰণে শংকৰ গুৰুজনাই কৈছে, অন্য দেৱী দেও নকৰিবা সেও গৃহে নপশিবা তাৰ, মূৰ্তিক নচাইবা প্ৰসাদ নখাইবা ভক্তি হৈব বিভিচাৰ। আমাৰ কলি যুগত কৰিবলগীয়া কাম এটাই, এক কৃষ্ণ দেও কৰিও কষেও ধৰিও তাহানৰ নাম, কৃষ্ণৰ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা ত্ৰাণ কাম। এইখিনিকে কৈ যি আমাৰ মাজত উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ অতিথি বাপজনাক আমি সমিতিৰ বিষয়ববীয়াক আসনলৈ আনিবৰ বাবে সেৱা ধৰিছোঁ। কৃষ্ণ।